এয়া আমাৰ বমা আচুৰ্য জেঠাই হয় এই মানে গান জেগা আচুৰ্য পাত্ৰ অ হয় আপুনি ন বুঢ়া হৈ গৈছে বুঢ়া হৈ গৈছে ন অ হয় হয় যতীনহঁতে শাক পাচলি কিনা নে কিনা তেনেকুৱা নহয় আমাৰ তেল নিমখটোৱে কিনা হয় কেনেকুৱা লাগিছে চিঙাও কিছুমান মানে পদ্ধতি আছে ন আছে অ এইটো এনেকে ঘূৰাই পেলাই এনেকে দিলে তেতিয়া এইটো থাকি যায় যে কলি সোনকালে পেলাব বাকী এটা কথা নহয় বিয়াখন সোনকালে পাতিব লাগিছিলে নমস্কাৰ অন্য এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ মই চানি আৰু যিহেতু বিহু বতৰ আৰু প্ৰথমতে আকৌ এবাৰ আপোনালোকক বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু আমি অলৰেডি গৈ আহিলোঁ আৰু ভিডিঅ'টো বনোৱা কথা নাছিলে এইটো মই আকৌ পিছত আহি বনাইছোঁহি কোনো ভিডিঅ' বনাম বুলি তালৈ একচুৱেলি যোৱা নাছিলোঁ সি বিহু খাবলৈ মাতিছিলে তো সেই বুলি গৈছিলোঁ আৰু ইমান মৰম পালোঁ ইমান মানে কিবা এটা এনেই ভাল লাগিলে আৰু কি হ'ল কি নহ'ল সকলোবোৰ চাওকচোন বাৰু পূৰা গাঁৱলীয়া পৰিৱেশ এটা আপোনালোকে উপভোগ কৰিবলৈ পাব আৰু কি পালেও লগতে সকলোবোৰ গম পাব চাওক ভিডিঅ'টো উপভোগ কৰক আৰু যদি মোৰ পেজত চাই আছে তেনেহ'লে ফ'ল' কৰি ল'ব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু উপভোগ কৰি যাওক পূৰা গাঁৱলীয়া পৰিৱেশ নমস্কাৰ বিহু খাবলৈ আহিছিলোঁ কিন্তু এয়া চাওক পূৰা খেতিৰ মাজত সোমাই আছোঁ এইবোৰ দেখিছে দাংবডি এয়া ফ্ৰেছ দাংবডি আৰু কাৰ ঘৰলৈ আহিছোঁ দেখাই আছোঁ ৰ'ব এইফালে আৰু এয়া চাওক দাংবডি এইবোৰ দেখিছে দাংবডি সকলো ফ্ৰেচবিন আছে আৰু কৃষ্ণ বাপ এইজনৰ ঘৰলৈ আহিছিলোঁ বাবা ঘৰলৈ বিহু খাবলৈ আহিছিলোঁ বাৰু বিহু শুভেচ্ছা যাচিলোঁ ধন্যবাদ তাকে আজি প্ৰথম আহিছোঁ সি সদায় মাতি থাকে আজি বিহু বুলি আহিলোঁ ভাল লাগিছে পৰিৱেশটো ভাল লাগিলে ধন্যবাদ আৰু তুমিও যাবা আমাৰ ঘৰলৈ আৰু গাঁৱৰ পৰিৱেশটো উপভোগ কৰি আছোঁ আৰু চাইছোঁ ভাল লাগিছে খেতি মাটিবোৰ দেখাইছে লগতে চব্জিবোৰ দেখাইছে ভাল লাগিছে বাকী মাছ আছে কেনেকুৱা লাগিছে কিবা ক'বা নি গাঁৱৰ পৰিৱেশবোৰ দেখি ভাল লাগিছে অঁ এইফালে এয়া চবফালে এয়া চব দাংবডি গোটেইবোৰ দাংবডি আছে সেইফালে আছে ফ্ৰেচবিন দাংবডি চব মিক্সকৈ আছে এইবোৰ চব দাংবডি হয় এইবোৰ চব দেখিবলৈ পাইছে আপোনালোকে এইবোৰ দাংবডি হা আচ্ছা এইবোৰ দেখিছে সেয়া ফ্ৰেচবিন এটা কথা নহয় যতীনহঁতে শাক পাচলি কিনা নে কিনা তেনেকুৱা নহয় আমাৰ তেল নিমখটোৱে কিনা হয় আচ্ছা আপোনালোকে তেল নিমখ কিনা হয় ন কিমান ধুনীয়া সুবিধা চব গাঁৱৰ পৰিৱেশ এনেকুৱাই ভাল লাগিছে দেই পানী নাই কাৰণেতো মৰি গৈছে বোলে দেখিছে আপোনালোকে এনেই কি খেতি কৰা হৈছে এইবাৰ তিয়ঁহ কেৰেলা তাৰপৰা এইফালে দাংবডি আৰু এইফালে লতা বগা ফ্ৰেচবিন তাৰপৰা ৰঙালাও আৰু মটৰমাহ খেতি কৰা হৈছিলে সেইবিলাক অকণমান বেমাৰ লাগি মৰি গ'ল আৰু এতিয়া দাংবডি আছে আৰু এইফালে লতা বগা ফ্ৰেচবিন আছে ফ্ৰেচবিন এয়া গৈছে বৰষুণ নাই পানীৰ কাৰণে অলপ প্ৰব্লেম হৈছে এবাৰ প্ৰথম ফাৰ্ষ্ট কৰা হৈছে নেক্সট টাইম সুন্দৰকৈ কৰা হ'ব আচ্ছা আকৌ আহিম তেনেহ'লে নেক্সট টাইম আকৌ আহিম ভালকৈ আহিম আৰু ভালকৈ দেখুৱাম লগতে আৰু এই যিখিনি দেখিবলৈ পাইছে এয়াই চাগে যোৰহাটৰ মাজমজিয়ালৈ যায় বা যোৰহাট টাউনলৈ যায় বা যোৰহাট বজাৰলৈ যায় হয়নে আৰু এই খেতিটো মই কৰা নাই মোৰ লগৰ বন্ধু দুজন আছে তেখেতসকলে কৰি আছে তেখেতসকলে এতিয়া দাংবডি ছিঙি আছে তেখেতসকলক অলপ দেখাই দিব ঠিক আছে নিশ্চয় চাৰিওফালটো দেখাইছোঁ চব পূৰা 360 এটা দেখাই দিছোঁ পূৰা চবফালে খেতি চবফালে খেতি এইফালে এয়া দেখিবলৈ পাইছে এয়া ৰঙালাও আছে ইয়াত ৰঙালাও খেতি আছে বিঘা মাটিত এয়া পূৰা খেতি আৰু সেয়া দেখিবলৈ পাইছে এয়া চব ফ্ৰেছ পূৰা দাংবডি যদি লাগে যতীন আছে ডেছক্ৰিপশ্যনৰ নাম্বাৰটো দি দিম পূৰা কণ্টেক্ট কৰি ল'ব দেই অলপ ডিছকাউণ্ট কিবা হ'ব নি ডিছকাউণ্ট হৈ যাব বিহু অফাৰ কিবা চলিব নি বিহু অফাৰো চলি যাব আমাৰ মালিকক দেখাই দিছোঁ অলপ মালিকক এইজনে মালিক নে সৰু মালিক এজনে নাম্বাৰটো থাকিব ডিছকাউণ্ট কিবা ডিছকাউণ্ট হ'ব নেকি ধেমালি কৰিছোঁ পথাৰ আমাৰ বজাৰ আমাৰ কৈ থাকিলেই নহ'ব সেয়া কৰি দেখুৱাইছে মই চাহ চিনাকি কৰোৱাই দিম আপোনালোকক আহক আৰু এইফালে দেখাবলৈ চেষ্টা কৰিছোঁ চব এয়া ফ্ৰেছ তিয়ঁহ এয়া ফ্ৰেছ তিয়ঁহ এইবোৰ তিয়ঁহ আছে আৰু আছে আহি থাকক এইফালে দাংবডি ছিঙি থকা হৈছে এইফালে দাদা পৰা লাগি আছে দুজন আছে দাদা নমস্কাৰ পোনপ্ৰথমে বিহু শুভেচ্ছা যাচিলোঁ দুইজনলৈ আপোনাৰ নামটো জনাব ভাইটি গগৈ
আপোনাৰ নামটো জনাব। নমস্কাৰ, মোৰ নাম শ্ৰী বিজয় শইকীয়া। আচ্ছা, এই খেতি যি কৰি থকা হৈছে কিমান বছৰৰ পৰা কৰি থকা হৈছে? মইতো প্ৰথম কৰিছো। মোৰ হালপতি আছে, হালপতিয়েতো ঘৰতে কৰি থাকে। প্ৰথম কৰিছে ঘৰত, তেওঁতো 5 বছৰমান আগৰ পৰা খেতি কৰে। বিহু খাবলৈ যোৱা হৈছে নে? যোৱা হৈছে বাৰু বিহু খাবলৈ, আৰু তুমিও আহিছা, ভাল লাগিছে। আমাৰ ঘৰলৈও যাবা? গৈ আহিলো, আকৌ এবাৰ যাবা। এবাৰ মানে সৰহকৈ গ'লা আহিলা, এইবাৰ ভালকৈ নিমন্ত্ৰণ জনাইছো। আমাৰ ভিডিঅ' জড়িত জনোৱা হৈছে, যাবা পাক এটা মাৰিবা। আৰু কি কি কিনিলা এবাৰ বিহু বুলি? পেণ্ট এটা ল'লো, হয় নেকি? টি চাৰ্ট 2টা। আচ্ছা, এনেকৈ ল'লো। তাৰ মা দেউতাৰ কাৰণে কিবা কিবি ল'লো। আচ্ছা, বঢ়িয়া বঢ়িয়া। এইফালে আমাৰ দাদা আছে। দাদা নমস্কাৰ। পোনপ্ৰথমে বিহুৰ শুভেচ্ছা যাচিলোঁ। ধন্যবাদ। আৰু পুৰা লাগি আছে, ব্যস্ত হৈ আছে। কি কি লগোৱা হৈছে এবাৰ আপোনাৰ? কেৰেলা, দাংবডি, তিয়ঁহ আছে, তাৰপৰা ৰঙালাও আছে, অলপ বিন লগাইছিলোঁ, লতা বিন। হয় হয়, এইবিলাক আজি ছিঙিছোঁ। কিমান দিনৰ পৰা কৰি থকা হৈছে? মোৰ খেতি 5 বছৰমানে হৈছে। 5 বছৰমান হৈছে ন? আচ্ছা আচ্ছা, ঠিকে আছে ঠিকে আছে দিয়ক। মা আছে, দেউতা আছে, সহায় কৰি আছে। হয় হয়, ঠিক আছে। বাকী এনেই আৰু কিবা ক'ব নি? আমাৰ যিখিনি আমাৰ উঠি অহা চাম আছে, চবে কৰিব পাৰে। যদি খেতিৰ বিষয়ে কিবা ক'ব নি? খেতিত চবৰ পইচা আছে, হয়, চবতে আছে। যিকোনো কাম খেতি বুলি নহয়, খেতিটো পইচা আছে। খালি আগ্ৰহ লাগিব, ভালকে কাম কৰিব লাগিব, ধৈৰ্য লাগিব, খালি কষ্ট আছে। কষ্ট কৰিব লাগিব, সকলো কামতে আছে, হয় নে বাৰু? নিজে কষ্ট কৰিলে চব চাকচেছ। ঠিক কথা ক'লে, হয়। ঠিক আছে, লাগক। ঠিক আছে দিয়ক। ব্যস্ত হৈ আছে আপুনি? হ'ব দিয়ক, ঠিক আছে। দেখাবলৈ চেষ্টা কৰিছোঁ। পুৰা ছিঙি থকা হৈছে। হয় হয়, যদি ছিগি থাকে ছিগি যায় নহয়, তেতিয়া বোলে বেগেতেনো নহয় আকৌ। চিঙাও কিছুমান মানে পদ্ধতি আছে ন? পদ্ধতি আছে, এইটো এনেকে ঘূৰাই পেলাই এনেকে এনেকে দিলে তেতিয়া এইটো থাকি যায় যে, কলি সোনকালে পেলাব মানে যধামতে ছিঙিলেও নহ'ব। নহ'ব, সেইটো কাৰণে ধৰি ল'ব লাগিব এনেকে, ধৰি পেলাই এনেকে পকাই। আচ্ছা আচ্ছা। বা আপোনাৰ খেতিও আছে নি? আপোনাৰ খেতিও আছে নি? আপোনাৰ খেতি সৰু মানে কোন ডোখৰত আছে? পানী হয় নে? পানী হয় ন? পানী হয় মানে কি, এতিয়া খৰালি মাহত একদম পুৰা খৰাং হৈ যায়। পানী হ'লে আপোনাৰ এই পানী এইবিলাক চবফালেবোৰ পানী হৈ যায় ন? পুৰা চিলচিলীয়া পানী হৈ যায়। হয় হয়। আৰু বৰ্তমান একদম পুৰা পথাৰৰ মাজত আছোঁ। চাৰিওফালে দেখিবলৈ পাইছে খেতিয়ে খেতি, বিভিন্ন চব্জিৰ খেতি আছে। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব নাপাহৰিব। আহিছিলোঁ বিহু খাবলৈ, যতীন ভাইৰ ওচৰলৈ আহিছিলোঁ, কিন্তু লৈ আহিলে পথাৰ দেখাবলৈ, মানে খেতি দেখাবলৈ লৈ আহিলে। আহি এনেকুৱা ভাল লাগিছে, আৰু শাক চব্জি দেখি এনেই মনটো কিবা এটা ভাল লাগি যায়। লাষ্ট মানে যেতিয়া আমি হেৰিলৈ গৈছোঁ, খাৰুপেটীয়া গৈছিলোঁ যে, খাৰুপেটীয়া যাওঁতে এনেকুৱা হৈছিলে, একদম মানে চব্জি দেখি ক'ব নোৱাৰা হৈ গৈছিলোঁ। আজি ইয়াত আহি মানে এনেকুৱা আকৌ মানে অনুভৱ হৈছে। বাকী জেগাটোৰ নাম কি আছিলে এইখন? 2 নং সোণাৰী মজিয়াপতি হয়, যোৰহাটৰ। মানে এনে এলেংমৰা বুলি ক'লে যোৰহাটৰ চবে সকলো চিনি পায়। হয় হয়, এলেংমৰা বুলি ক'লে আৰু চব্জিৰ কাৰণে বিখ্যাত, যোৰহাটৰ একদম বিখ্যাত বুলি ক'ব পাৰি। যেনেকৈ তাত আছে খাৰুপেটীয়া, ইয়াত এলেংমৰা, তেনেকৈ আমাৰ লোকেল, চব এইবোৰ লোকেল ফ্ৰেছ শাক চব্জি ইয়াত উৎপাদন কৰা হয়। আৰু এইফালে ইয়াত সকলো ব্যস্ত হৈ আছে, দেখিবলৈ পাইছে। ইয়াত চব পূৰা চাহ খোৱাত ব্যস্ত, পূৰা চাহ খাইছে। বাকী এটা কথা নহয়, বিয়াখন সোনকালে পাতিব লাগিছিলে। বিয়াখন মই আপোনাৰখন খাই ল'ম বুলি ভাবিছোঁ, আপোনাৰখন আগতীয়াকৈ কৰিলোঁ। মোলৈ যদি চব মানুহ ৰৈ থাকে, মোলৈ চব মানুহ ৰৈ থাকিলেতো এখন বিয়া নহ'বই। ময়ো পাতিম বাৰু, আপোনাৰখন কৰি লোৱাৰ পিছতহে আমি আকৌ মোৰখন চাম আৰু। হয় নি? ঠিক আছে, ৰাইজেও আপোনালোকে চাব দেই। নাই, এই বাপলৈও চাব, চব মানে উদ্ধাৰ হ'ব লাগে। হয় হয় হয়, নাই নাই, চব ভাল দিন আহিব, চবৰে ভাল হওক, হয় নাই? চবৰে ভাল হওক, চবৰে ডিঙিত এডাল এডাল মালা পিন্ধিব লাগে। ময়ো পিন্ধিম অতি সোনকালে মালা এডাল। কি তিয়ঁহ বুলি ক'লে এইটো? বুঢ়া হৈ গৈছে ন? বুঢ়া হ'লে এইটো কাম নাই আৰু। বুঢ়া হৈ গ'লে এইটো গুটি কাৰণে ৰখাব পাৰি। গুটি কাৰণে ৰখা ন? পানীৰ কাৰণে বৰ সৰু সৰু গ'ল, এনেই ডাঙৰ হৈ গ'লে ইমানটো হয়। ইয়াৰ নামটো ৰঙাই কেলে দিয়া হ'ল? আজি মানে আজিৰ পৰা যতীন নহয়, আজিৰ পৰা ৰঙাই বুলিহে মাতিম। নতুন নাম এটা গম পালো, তাকে এতিয়া ফেমাছ আৰু ফেমাছ কৰিব লাগিব এতিয়া। যতীনৰ পৰা ৰঙাইটোৱে মানে ভাল লাগিছে, ৰঙাই বুলিয়ে মাতিম আজিৰ পৰা। এই আমাৰ ৰঙাই বাপ, মানুহটো ৰঙাই বাপ। তাকে সকলোবোৰ চোৱা হ'ল, ফালে দিলোঁ বিদায়, আৰু গৈ আছোঁ যতীন বাপৰ ঘৰলৈ। এয়া আমাৰ বৰমা হয়, বৰমা আচুৰ্য জেঠাই হয়। এই মানে গান জেগা আচুৰ্য পাত্ৰ। অঁ হয়, আপুনি ন? আচ্ছা, আপোনাৰ নামটো জনাব। আচ্ছা আচ্ছা, বাৰু ঠিকে আছে, চাহ চিনাকি হৈছোঁ প্ৰথম আজি। বাকী বিহু শুভেচ্ছা যাচিলোঁ দেই। ধন্যবাদ ধন্যবাদ, ঠিক আছে ঠিক আছে, ধন্যবাদ।
ঠিক আছে দাদা আমি উঠো আৰু আহিম বাৰু এয়াই হ'ল গাঁৱৰ পৰিৱেশ চব এয়াই হ'ল গাঁৱৰ পৰিৱেশ বুলি ক'লে এটা বেলেগ এটা মৰম চেনেহ ভাল পোৱা আৰু ভাল লাগে কিবা এটা তো দেখাই যাবলৈ চেষ্টা কৰিছোঁ পৰিৱেশটো কেনেকুৱা পাইছোঁ জনাব এইফালে কি আছে দাংবডি আৰু তিয়হ ন আচ্ছা বাৰু বাৰু ঠিক আছে ঠিক আছে ফ্ৰেছ তিয়হ বগাটো ন আচ্ছা ফ্ৰেছবিন আচ্ছা আৰু হেৰি নহয় এইবোৰ বেপাৰীয়ে লৈ যায় ন ইয়াৰ পৰা কিনে নিজে লৈ যায় ন আচ্ছা নিজে দিলে ভাল অলপ লোকচান নহয় হয় হয় বেপাৰী দিলে অলপ দিগদাৰ হয় 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 আজি কম ওলাইছে বাৰু আগৰ অলপ বেছি আছে কাইলৈ আকৌ চিনি পোৱা হ'ব ঠিকে আছে হয় কি হয় জোৰ আহিব নে ফ্ৰেছবিনে খাব লাগিব তেনেহ'লে দেই অঁ হয় হয় অঁ হয় হয় এয়া আমাৰ ৰঙাই ঘৰ ভালেই হ'ল নামটো গম পালোঁ আজিৰ পৰা জটিল মিল নহয় তই ৰঙাই বুলি পাতি ৰঙাই বাপ জলপান দিছে এয়া ভিডিঅ' বনোৱা কোনো একো আইডিয়া নাছিলে এনেই গৈছিলোঁ এটা ভিডিঅ' এনেই বনালোঁ মানে তেওঁলোকে ইমান আদৰ সাদৰ কৰিছে ইমান মানে মৰম কৰিছে ভাবিলোঁ এটা ভিডিঅ' এটা বনাই থওঁ যাতে ফেচবুকত হওক বা ইউটিউবত হওক মেমৰি হিচাপে এটা চিন হিচাপে যাতে থাকি যাওক সেই বুলিয়ে বনাইছিলোঁ ভিডিঅ'টো কেনেকুৱা হ'ল নাজানো কিন্তু কিছুমান বস্তু দেখাবলৈ নহ'লে মানে ইমানেই মৰম পাইছোঁ মানে আৰু ইমানেই মৰম মানে দিছে তেওঁলোকে মানে ভিডিঅ' কথা মই একচুৱেলি পাহৰিয়ে গ'লোঁ সেইবোৰ সেৱা সত্ৰ কৰা বা কিবা কিবি আছিলে ঢেৰ কিবা কিবি আছিলে সেইবোৰ ভিডিঅ' কৰা নহ'লে থুলমূলকৈ অলপ দেখালোঁ তাতে ৰাতিও হৈ গ'ল আমি দেৰিকৈ গৈছিলোঁ ৰাতি হৈ গ'ল বাবে আন্ধাৰ হোৱাৰ বাবে ভিডিঅ'টো কৰা মানে নহ'লে সম্পূৰ্ণ নহ'লে এদিন ভালকৈ যাম দিনত এদিন যাম পূৰা ভাত পানী খোৱাকৈ যাম তেওঁলোকো মাতিছে বাৰু একেলগে যাম একেলগে এসাঁজ খাম পথাৰত খাম একচুৱেলি আৰু খেতি বাতিৰ পৰা ধৰি সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম পূৰা গাঁৱলীয়া পৰিৱেশ এটা উপভোগ কৰিম লগতে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম আৰু ভাল লাগিলে কিবা এটা প্ৰথম গৈছোঁ যদিও এনেকুৱা ফিল নহ'লে যে আমি মানে প্ৰথম গৈছোঁ বুলি এনেকুৱা যেন লাগিছে যেন বহুত আগৰ পৰাই চিনাকি আৰু যতীনৰ নাম এটাও গম পালোঁ যে যতীনৰ নামটো ৰঙাই বুলি ৰঙাই নামটো কেলে দিয়া হ'ল আপোনালোকে গম পালেই তাক এতিয়াৰ পৰা ৰঙাই বুলি মাতিব লাগিব আৰু চাব আৰু কেনেকুৱা পালে ভিডিঅ'টো এটা কমেণ্ট কৰিব নাপাহৰিব যদি নতুনকৈ আহিছে যদি পেজত চাই আছে তেনেহ'লে ফ'ল' কৰি ল'ব পেজটো আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব অন্য এটা ব্লগত আকৌ লগ পাম তেতিয়াহ'লে ভালে থাকিব ধন্যবাদ জয় অসম